পাহাৰীয়া জিলা ডিমা হাছাৰ দিউংব্ৰাৰ ৩ কিলোত এটা গাহৰিৰ প্ৰজনন কেন্দ্ৰ স্থাপন কৰা হৈছে। এই প্ৰজনন কেন্দ্ৰটোত বিভিন্ন প্ৰজাতিৰ গাহৰিৰ প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলাখনৰ পৰ্যাপ্ত পৰিমাণে গাহৰি পোৱালি যোগান ধৰাটোৱে এই কেন্দ্ৰটোৰ হৈছে মূল লক্ষ্য। তদুপৰি পাহাৰীয়া জিলাখনত গাহৰিৰ মাংস সঠিকভাৱে যোগান ধৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাটোৱে হ'ব কেন্দ্ৰটোৰ মূল লক্ষ্য। উল্লেখযোগ্য যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিত নাইডিঙক পশু চিকিৎসা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইয়াৰ পাছত তেওঁৰ উদ্যোগতে এই কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰা হৈছে। আমাৰ ভেটেনাৰী ডিমা হাছাও ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা ইয়াতে যোনটো প্ৰজেক্ট আগতে বন্ধ হৈ থকা গাহৰি পুহিবলৈ যোনটো ফাৰ্ম আছিলে এখন আমি নতুনকৈ ভেটেনাৰীৰ দায়িত্ব পোৱাৰ পিছত ষ্টাৰ্ট কৰিছোঁ। এবাৰ এতিয়ালৈ 1 বছৰ হৈ গ'ল। ইয়াতে বৰ্তমান আমাৰ 200+ পেৰেণ্ট আছে আৰু নেক্সট যোনটো ফ্ল'ট আছে তাতে আমাৰ অলমষ্ট 200 মান বাচ্চা পোৱালি আছে। এনেকুৱাকৈ আমি এতিয়া ডিমা হাছাও উমৰাংচু এৰিয়াত এটা এনেকুৱা প্ৰজেক্ট ইয়াতে লৈছোঁ আৰু এটা আছে আমাৰ দিউংব্ৰা আৰু এটা আছে চন্তিলা আৰু এটা আছে ফুৰা বস্তি মাহুৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।